আজি সদৌ অসম NPS শিক্ষক কৰ্মচাৰী সন্থাৰ আন্দোলনৰ কাৰ্যসূচী আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে NPS কৰ্মচাৰী সন্থাৰ কৰ্মবিৰতি। এই দৃশ্য নুমলীগড় ৰাধিকাষৰীয়া ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়। নুমলীগড়ৰ পৰা নাইনকে ৰিপৰ্ট OPS কৰ্মচাৰী আছে, তাৰে প্ৰায় 8জন মানহে OPS কৰ্মচাৰী আছে। গতিকে আজি তেখেতসকলৰ দুদিনীয়া কাৰ্যসূচীৰ বাবে আগতে যি তেওঁলোকে ঘোষণা কৰিছিল, সেই ঘোষণাৰ ভিত্তিত তেওঁলোকে আজি পাঠদানৰ পৰা বিৰত হৈছে। গতিকে এই ক্ষেত্ৰত আমি OPS শিক্ষক কৰ্মচাৰীকেইজনে বিদ্যালয়খন চলাই নিয়াত কিছু অসুবিধা। পঢ়োৱাৰ আমাৰ দায়িত্ব, কিন্তু আমি সেই দায়িত্ব পালন কৰি আছোঁ আজিলৈকে। কিন্তু আমাৰো দাবী আছে, কিয়নো আমাক আমি NPS কৰ্মচাৰীৰ অন্তৰ্ভুক্ত বৰ্তমান, আৰু সদৌ অসম NPS কৰ্মচাৰীৰ সন্থাৰ আহ্বানক্ৰমে আপোনালোকৰ অৱগত দুদিনীয়া কাৰ্যসূচীৰে তেখেতসকলে আমাৰ NPS কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত আমি কৰ্মবিৰতি কাৰ্যসূচী তেখেতসকলে হাতত লৈছে। আৰু সেই কৰ্মবিৰতি কাৰ্যসূচীত আমি ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলেও আমি সমৰ্থন আগবঢ়াইছোঁ। আৰু আজি 22 আগষ্টৰ প্ৰথম কাৰ্যসূচীত আমি যি কৰ্মবিৰতিৰ কাৰ্যসূচী আছিল, সেই কৰ্মবিৰতিৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু কাইলৈও এক কাৰ্যসূচী আছে, সেই কাৰ্যসূচীত আমি জিলা উপায়ুক্তৰ যোগেদি আমাৰ দাবী সম্বলিত স্মাৰকপত্ৰ আমি জিলাৰ পৰা আমি প্ৰেৰণ কৰিম। গতিকে আজি আপোনালোকে দেখিছে যে আমাৰ যিসকল শিক্ষক বা অন্য কৰ্মচাৰী ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে NPSৰ অন্তৰ্ভুক্ত, সেইসকল কৰ্মচাৰী মাত্ৰ 1500 টকা, কোনোবাই 800 টকা, কোনোবাই 1000 টকা পেঞ্চন হিচাপে তেখেতসকলে লাভ কৰিছে। আপোনালোকে নিজেই ভাবক, বৰ্তমান এই পৰিস্থিতিত সেই পইচাৰে কেনেকৈ এটা পৰিয়াল আমি তেখেতসকলে ভৰণ পোষণ দিব। গতিকে আমাৰো ভৱিষ্যত একে দিশতে আগবাঢ়িছে। গতিকে আমি আমাৰ এই যি প্ৰাপ্য, আমাৰ পেঞ্চনৰ যি সুৰক্ষিত ভৱিষ্যত, যাতে সেই ভৱিষ্যতৰ স্বাৰ্থত আমি আজি এই কাৰ্যসূচী হাতত লৈছোঁ।